নিবেদন কৰিছো যিসকলৰ ত্যাগৰ ফলত আমাৰ দেশে গণৰাজ্যৰ অনন্য পৰিচয় লাভ কৰিলে 5000 বছৰৰ পুৰণি ভাৰতীয় জ্ঞান সভ্যতাৰ আলোকেৰে উজ্জীৱিত হৈ ভাৰত ৰত্ন ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ লগতে সংবিধান প্ৰণেতাসকলে সংবিধানখন ৰচনাৰে দেশৰ ভাগ্যৰবি উদয়ত নিৰ্ণায়ক অৱদান আগবঢ়াই গৈছে মই বাবা চাহেব আম্বেদকাৰ সমন্বিতে সংবিধান সভাৰ প্ৰতিগৰাকী সদস্যাৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছো গণৰাজ্য দিৱসৰ এই পবিত্ৰ দিনটোৰ মহত্ব 5 গৰাকীকৈ অসম সন্তানৰ পদ্মশ্ৰী সন্মান প্ৰাপ্তিয়ে অধিক উজ্বলাই তুলিলে যোৱাকালি ভাৰতবৰ্ষৰ মহামান্য ৰাষ্ট্ৰপতি মহোদয়াই অসমৰ ৰাজনৈতিক আৰু সামাজিক জীৱনৰ বৰেণ্য ব্যক্তিত্ব সদ্য প্ৰয়াত গোবিন্দ পুৰকায়স্থদেৱৰ লগতে বিশিষ্ট সত্ৰীয়া শিল্পী হৰিচৰণ শইকীয়া এৰী আৰু ৰেশম বিশেষজ্ঞ যোগেশ দেউৰী প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ আৰু প্ৰসিদ্ধ লোকশিল্পী পখিলা লেকথেপী ডাঙৰীয়ানীক 2026 বৰ্ষৰ পদ্মশ্ৰী সন্মান প্ৰদান কৰিছে মই প্ৰয়াত গোবিন্দ পুৰকায়স্থদেৱৰ পৰিয়ালবৰ্গৰ লগতে পদ্ম সন্মান প্ৰাপক প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো গণৰাজ্য দিৱসৰ উদযাপনে আমাৰ দেশৰ সংবিধানখনৰ প্ৰতি আনুগত্যশীল হ'বলৈ আমাক প্ৰেৰণা যোগাই আহিছে আমাৰ দেশৰ সংবিধান ৰচনাৰ প্ৰয়াসৰ আৰম্ভণি হৈছিল 1895 চনত লোকমান্য বাল গংগাধৰ তিলকৰ অনুপ্ৰেৰণাত প্ৰস্তুত হোৱা হোম ৰুল বিল আছিল সংবিধান প্ৰণয়নৰ প্ৰথম প্ৰয়াস 1928 চনত মতিলাল নেহেৰুৰ অধ্যক্ষতাত গঠিত এখন সমিতিয়ে সাইমন কমিশনৰ সন্মুখত স্বাধীন ভাৰতৰ সংবিধানৰ এটা ৰূপৰেখা আগবঢ়াইছিল তাৰ পাছত 1935 চনৰ ভাৰত চৰকাৰ আইনৰ জৰিয়তে যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা আৰু দায়বদ্ধ চৰকাৰৰ ধাৰণা প্ৰৱৰ্তন হয় 1946 চনত কেবিনেট মিছন প্লেনৰ অধীনত দেশৰ সংবিধানৰ প্ৰণয়নৰ এখন সংবিধান সভা গঠিত হয় এই সংবিধান সভাই 1946 চনৰ 13 ডিচেম্বৰ তাৰিখে সংবিধান ৰচনাৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰে ভাৰতৰ সংবিধান প্ৰণয়ন প্ৰক্ৰিয়াত অসমেও উল্লেখযোগ্য ভূমিকা আগবঢ়াইছিল সংবিধান সভাত লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে উত্তৰ পূব সীমান্ত আৰু জনজাতি প্ৰধান অঞ্চলসমূহৰ উপসমিতিৰ নেতৃত্ব বহন কৰিছিল বাবা চাহেব আম্বেদকাৰ ভাৰতীয় সংবিধানৰ মূল ৰূপকাৰ জৱাহৰলাল নেহেৰুৰ প্ৰাৰম্ভিক আপত্তি সত্ত্বেও মহামানৱ মহাত্মা গান্ধীৰ আস্থা আৰু বিশ্বাসৰ ফলতে বাবা চাহেব আম্বেদকাৰে খচৰা সমিতিৰ নেতৃত্ব লাভ কৰিছিল সংবিধান খচৰা প্ৰস্তুত কৰিবলৈ নিৰ্বাচিত 296 জন সদস্যৰ প্ৰথম তালিকাত আম্বেদকাৰৰ নামো অন্তৰ্ভুক্ত নাছিল পৰৱৰ্তী সময়ত সংবিধান সভাৰ সদস্য আৰু সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষৰ দায়িত্ব বাবা চাহেব আম্বেদকাৰে মহামানৱ মহাত্মা গান্ধীৰ আস্থাৰ ফলতে লাভ কৰে সংবিধান প্ৰণেতাসকলৰ মহৎ প্ৰচেষ্টাৰ বিপৰীতে তদানীন্তন কংগ্ৰেছ চৰকাৰসমূহে আৰম্ভণিৰে পৰা সংবিধানৰ শৰীৰ আৰু আত্মাক আঘাত কৰিব বিচাৰিছিল ভাৰতৰ সংবিধানৰ মূল প্ৰতিলিপিটো
সুন্দৰ হাতৰ আখৰেৰে আৰু অংগ সজ্জাৰে সুশোভিত কৰি তুলিছিল ৰাম মনোহৰ সিনহা আৰু নন্দলাল বসুৰ দৰে শান্তি নিকেতনৰ শিল্পীসকলে। ছবিখনত ভগৱান ৰামচন্দ্ৰ আৰু শ্ৰীকৃষ্ণৰ ৰূপ আছিল। আমাৰ দেশৰ গণৰাজ্যৰ যি দীঘলীয়া ইতিহাস, ভাৰতীয় সভ্যতা সংস্কৃতিৰ তাৰ প্ৰতিফলন আছিল। সংবিধান খচৰা প্ৰস্তুত হোৱাৰ লগে লগে কংগ্ৰেছে সেই সময়ত শ্ৰী নন্দলাল বসুৱে প্ৰস্তুত কৰা সেই চিত্ৰখন আঁতৰাই দিছিল। এয়াই আছিল সংবিধানৰ শৰীৰত কংগ্ৰেছ দলৰ আক্ৰমণ। সংবিধান হৈছে গণতন্ত্ৰৰ আত্মা। সংবিধানৰ জৰিয়তে ইয়াৰ প্ৰণেতাসকলে এনে এখন ভাৰতৰ স্বৰূপ সুদৃঢ় কৰিব বিচাৰিছিল, যিখন দেশে স্বাভাৱিকতে বহুতত্ববাদী, বৈষম্যহীন আৰু শিপাৰ সৈতে গভীৰভাৱে সম্পৃক্ত। সংবিধানখনে আমাক যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ আধাৰ দিছিল। বিকেন্দ্ৰীকৃত শাসন ব্যৱস্থাৰ জৰিয়তে বিকাশ আৰু উন্নয়নৰ ৰূপান্তৰকামী শক্তিয়ে প্ৰতিটো অঞ্চলক যাতে সমভাৱে চুই যায় তাৰ বাবে কাম কৰিবলৈ নীতি নিৰ্দেশনা দিছে। 2014 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব গ্ৰহণ কৰাৰ পৰা এখন আধুনিক ভাৰতৰ অনিৰুদ্ধ যাত্ৰা আমাৰ দেশত আৰম্ভ হৈছিল। প্ৰথমবাৰৰ বাবে ভাৰতৰ সীমাত অৱস্থান কৰা উত্তৰ পূৰ্বাঞ্চলে দেশৰ কেন্দ্ৰীয় স্থানলৈ যাবলৈ সক্ষম হৈছিল। ভাৰতবৰ্ষৰ বিকাশৰ যাত্ৰাত আমাৰ ৰাজ্যখনে এক দূৰগামী আৰু অভূতপূৰ্ব ভূমিকা গ্ৰহণ কৰিবলৈ সাহস আৰু শক্তি পাইছিলে। শ্ৰদ্ধাৰ ৰাইজ, 2021 চনৰ 10 মে তাৰিখে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে মই দায়িত্ব গ্ৰহণ কৰিছিলোঁ। আমাৰ লক্ষ্য আছিল স্পষ্ট। আমি এখন অসম নিৰ্মাণ কৰিম, যিখন অসম অটল হৈ থাকিব, যিখন অসম অবিচল হৈ থাকিব আৰু যিখন অসমে অগ্ৰগামী গতিৰে অসমৰ বিকাশৰ অনিৰুদ্ধ যাত্ৰাক আগবঢ়াই লৈ যাব। আজি আমি স্পষ্টভাৱে মনত পেলাব পাৰোঁ, আমাৰ ৰাজ্যত স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস উদযাপন হৈছিল বন্ধ, বয়কট, ধৰ্ণা, ধৰ্মঘটৰ মাজেৰে। আমাৰ ৰাজ্যত স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস উদযাপন হৈছিল বন্দুক, গ্ৰেনেড আৰু বোমা বিস্ফোৰণৰ দৰে অনাৱশ্যক ঘটনাৰাজিৰ মাজত। কিন্তু আজি আমি গৌৰৱেৰে সৈতে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস পালন কৰিছোঁ। বন্দুক, গ্ৰেনেড আৰু বোমা বিস্ফোৰণৰ বিভীষিকাৰ মাজত নহয়, সমতা, ঐক্যতান আৰু বিকাশৰ জয়গান গাই এখন নতুন অসমৰ বুকুত আজি আমি স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস পালন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, দ্বিতীয়বাৰৰ বাবে এই ঐতিহাসিক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় গণৰাজ্য দিৱসত পতাকা উত্তোলনৰ সৌভাগ্য মোৰ প্ৰাপ্তি হৈছে। মই ডিব্ৰুগড়বাসী ৰাইজক অত্যন্ত বিনম্ৰতাৰে সৈতে জনাব বিচাৰিছোঁ যে অহা 30 জানুৱাৰী তাৰিখে ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ডিব্ৰুগড়ত ৰাজ্যৰ অসম বিধানসভাৰ চৌহদৰ আধাৰশিলা স্থাপন কৰিব। তাৰ লগে লগে প্ৰায় 300 কোটি টকা ব্যয়েৰে আমি নিৰ্মাণ কৰিবলগীয়া অসম বিধানসভা 3 বছৰৰ ভিতৰত নিৰ্মাণ হ'ব আৰু এই ডিব্ৰুগড়ৰ পবিত্ৰ ভূমিৰ পৰাই ৰাজ্যৰ ভাগ্য আৰু ভৱিষ্যতৰ সৈতে জড়িত বিষয়বিলাকৰ ওপৰত আলোচনা হ'ব আৰু এই ডিব্ৰুগড়ৰ পৰাই
ৰাজ্যৰ অনিৰুদ্ধ যাত্ৰাৰ এক নতুন অধ্যায় আৰম্ভ হ'ব। মই ডিব্ৰুগড়বাসী ৰাইজক অহা 30 জানুৱাৰী তাৰিখৰ অনুষ্ঠানত যোগদান কৰাৰ বাবে বিনম্ৰতাৰে সৈতে আহ্বান জনাম। আমি মনত পেলাওঁ উজনি অসমৰ যোগাযোগ, স্বাস্থ্য আৰু উদ্যোগৰ স্নায়ু কেন্দ্ৰ হিচাপে ৰাজ্যৰ স্বাধীনতাৰ আগত আৰু স্বাধীনতাৰ পৰৱৰ্তী সময়ত ডিব্ৰুগড়ে আত্মপ্ৰকাশ কৰিছিল। 1852 চনত ব্ৰিটিছে ডিব্ৰুগড়ক ব্ৰহ্মপুত্ৰৰ যোগেদি কলিকতা আৰু চিটাগং বন্দৰৰ সৈতে সংযোগ কৰিছিল। 19বিংশ শতিকাত ডিব্ৰুগড়ে ৰেল মানচিত্ৰত স্থান লাভ কৰিছিল। স্বাধীনোত্তৰ কালত বিমানবন্দৰ স্থাপনৰ পিছত ডিব্ৰুগড়ে দেশৰ বিভিন্ন স্থানৰ লগত সংযুক্ত হৈ পৰিছিল। ডিব্ৰুগড় জিলাই অসমৰ অৰ্থনৈতিক উন্নয়নত এক বিশাল বৰঙণি আগবঢ়াই আহিছে। উদ্যোগ নগৰী হিচাপে ডিব্ৰুগড়ত কেইবাটাও বিশাল উদ্যোগ প্ৰতিষ্ঠা হৈছে। কেইদিনমান আগতে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ ডিব্ৰুগড় জিলাত 12 লাখ মেট্ৰিক টনৰ ইউৰিয়া আৰু এমনিয়া সাৰ কাৰখানাৰ আধাৰশিলা স্থাপন কৰি ডিব্ৰুগড়ৰ ঔদ্যোগিক পৰিচয়ক আৰু এবাৰ আগুৱাই লৈ গ'ল। ডিব্ৰুগড়ক আমি আনুষ্ঠানিকভাৱে অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ঘোষণা কৰাৰ মাত্ৰ কেইদিনমানৰ ভিতৰতেই বিধানসভাৰ চৌহদ নিৰ্মাণৰ প্ৰচেষ্টাই আমাৰ যি লক্ষ্য সেই লক্ষ্যক বহুদূৰ আগুৱাই লৈ গ'ল। যোৱা কেইদিনমান আগতে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকী গুৱাহাটীলৈ আমাৰ উচ্চ ন্যায়ালয়ৰ স্থায়ী ভৱনৰ আধাৰশিলা স্থাপন কৰিবলৈ আহোঁতে তেখেতক মই ডিব্ৰুগড়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন চাৰ্কিট বেঞ্চ স্থাপন কৰাৰ বাবেও অনুৰোধ আগবঢ়াইছিলোঁ। মই বিশ্বাস কৰোঁ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয়, অসম বিধানসভাৰ চৌহদ আৰু আমি খুব সোনকালেই ডিব্ৰুগড়ত উচ্চ ন্যায়ালয়ৰ চাৰ্কিট বেঞ্চ স্থাপন কৰিবলৈ আমি নিশ্চিতভাৱে সক্ষম হ'ম, তাক মই দৃঢ়তাৰে সৈতে বিশ্বাস কৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি এনে এখন অসমত বাস কৰিছিলোঁ যিখন অসম আছিল ভাৰতৰ অৰ্থনীতিৰ সূচাংকসমূহৰ ভিতৰত আটাইতকৈ তলত স্থান অধিকাৰ কৰা এখন ৰাজ্য। আমি এনে এখন অসমত বাস কৰিছিলোঁ যিখন অসমৰ পৰিচয় আছিলে সন্ত্ৰাসবাদ আৰু আন্দোলন। আমি এনে এখন অসমত বাস কৰিছিলোঁ যিখন অসমত গোষ্ঠীগত সংঘৰ্ষ আৰু মানুহৰ মাজত সমন্বয়ৰ অভাৱে আমাৰ ৰাজ্যখনৰ মূল ভেটিটোকে দুৰ্বল কৰি থৈ গৈছিল। আমি এনে এখন অসমত বাস কৰিছিলোঁ যিখন অসমৰ পৰা শিক্ষিত যুৱক যুৱতীয়ে চাকৰিৰ সন্ধানত কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশৰ দৰে ৰাজ্যলৈ গতি কৰিছিল। আমি এনে এখন অসমত বাস কৰিছিলোঁ যিখন অসমত চতুৰ্থ বৰ্গৰ সাধাৰণ চাকৰি এটাৰ কাৰণেও কেইবা লাখ টকাৰ ঘোষ বা আজি আমাৰ ৰাজ্যৰ যুৱ শক্তিয়ে কৰাপশ্যনৰ এক আঘাতত পৰি নিজক এক প্ৰকাৰ দুখ আৰু বেদনাৰে এটা পৰ্যায়লৈকে লৈ গৈছিল, য'ত নেকি তেওঁলোকে সন্ত্ৰাসবাদত যোগদান কৰাৰ বাবেও বিবেচনা কৰিছিল। আমি এনে এখন ৰাজ্যত বাস কৰিছিলোঁ যিখন ৰাজ্যত শিক্ষা আৰু স্বাস্থ্যৰ কাঠামো এটা সময়ত ভাঙি পৰিছিল। কিন্তু আজি আমি সম্পূৰ্ণ গৌৰৱ আৰু আনন্দৰে সৈতে ক'ব পাৰোঁ যে ভাৰতীয় ৰিজাৰ্ভ বেংকে যোৱা 5 বছৰৰ অৰ্থনৈতিক বিকাশৰ তুলনা কৰি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে
যে ভাৰতৰ ভিতৰত অসমেই হৈছে ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি 2020 পৰা 2025 ভিতৰত ৰাষ্ট্ৰীয় উৎপাদনৰ গড় বৃদ্ধি হৈছিল 29%। তাৰ পৰিৱৰ্তে অসমৰ অৰ্থনৈতিক উন্নয়নৰ গড় হৈছে 45%। অৰ্থাৎ ভাৰতৰ উন্নয়নৰ গতিক পিছ পেলাই আজি অসমে ভাৰতৰ অৰ্থনৈতিক আকাশত এক নৱ উদিত সুৰুজ ৰূপে আত্মপ্ৰকাশ কৰিছে। আমাৰ ৰাজ্যৰ ঘৰুৱা উৎপাদনে এটা নতুন অভিলেখ স্থাপনৰ ফালে আগবাঢ়িছে। প্ৰতি বছৰে 13 পৰা 15% আমাৰ ৰাজ্যৰ গড় উৎপাদন বৃদ্ধিৰ ফলত 2027 চনত আমাৰ ৰাজ্যৰ জিডিপি বা ৰাজ্যৰ মূল অৰ্থনীতি 10 লাখ কোটি টকাত ভৰি দিবৰ বাবে আগবাঢ়ি গৈ আছে। আমাৰ ৰাজ্যৰ এসময়ত কৃষি ভিত্তিক ৰাজ্য আছিলে। আজি কৃষিৰ সমান্তৰাল হিচাপে সেৱা আৰু উদ্যোগ ক্ষেত্ৰ দ্ৰুত গতিত আগবাঢ়ি গৈছে। যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আমি অসমত এডভান্টেজ আসাম 0.2 অনুষ্ঠিত কৰিছিলোঁ। সেই সময়ত আমি 5 লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ আমি লাভ কৰিছিলোঁ। আজি মই অত্যন্ত আনন্দ সহকাৰে ক'ব পাৰো যে এই প্ৰস্তাৱসমূহৰ ভিতৰত 3 লাখ কোটি টকাৰ প্ৰস্তাৱ ইতিমধ্যে কাৰ্যকৰী হোৱাৰ পথত আগবাঢ়িছে। যোৱা 20 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত হোৱা ৱৰ্ল্ড ইকনমিক ফৰামত প্ৰথমবাৰৰ বাবে অসমক প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিয়া হৈছিল। বহুতে প্ৰশ্ন কৰিছিল যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আগৰ ভাষাত অৰ্থনৈতিকভাৱে পিছপৰা অসমৰ দৰে ৰাজ্যক ৱৰ্ল্ড ইকনমিক ফৰামলৈ কিয় আমন্ত্ৰণ জনোৱা হৈছিলে। কিন্তু এই ফৰামৰ পৰা উভতি আহি মই নিশ্চিতভাৱে ক'ব পাৰো যে আজি আমাৰ অসমৰ পৰিচয় পিছপৰা ৰাজ্য নহয়। আজি আমাৰ অসমৰ পৰিচয় দেশৰ অৰ্থনীতিত বৰঙণি আগবঢ়াবৰ পৰা এখন অবিচল অটল আৰু অগ্ৰগামী পথেৰে আগবাঢ়ি যোৱা এখন উন্নত ৰাজ্য, যাৰ পৰিচয় এখন আধুনিক পৰিচয়, যাৰ পৰিচয় ঐতিহ্য আৰু পৰম্পৰাৰে সৈতে আধুনিক অসমৰ পৰিচয়। যোৱা ৱৰ্ল্ড ইকনমিক ফৰামৰ বৈঠকৰ সময়তে আমি নতুনকৈ অসমত বিনিয়োগ কৰিবলৈ 1.5 লাখ কোটি টকাৰ প্ৰস্তাৱ লাভ কৰিবলৈ আমি সক্ষম হৈছিলোঁ। অৰ্থাৎ আজি অসমে ঔদ্যোগিক ৰাজ্য হিচাপে নিজৰ পৰিচয় স্থাপন কৰিবলৈ সক্ষম হৈছে। যোৱা 5টা বছৰত বিকাশৰ প্ৰতিটো পৰ্যায়তে আমি এটা নতুন মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছিলোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি যেতিয়াই বিকাশৰ কথা কওঁ অসমৰ প্ৰেক্ষাপটত বিকাশ সদায় অসমৰ পৰিচয় আৰু অসমৰ ভৱিষ্যতৰ সৈতে জড়িত হৈ থকা এটা বিষয় হৈ পৰে। আমি সকলোতে এটা কথাই ক'ব খোজো যে অসমৰ ডেভেলপমেণ্ট কেৱল মাত্ৰ শিলগুটি ৰাস্তাৰ ডেভেলপমেণ্ট নহয়। অসমৰ ডেভেলপমেণ্ট হৈছে আইডেণ্টিটি বা আমাৰ পৰিচয়ৰ সৈতে জড়িত এক বহুগামী উন্নয়নৰ যাত্ৰা, যি উন্নয়নৰ যাত্ৰাত আমাৰ অসমীয়াসকলে, ভাৰতীয়সকলে ইয়াত
মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰে। আজি এই প্ৰসংগ অসমত বাৰে বাৰে এই কাৰণে উল্লেখ হয় যে পূৰ্ববংগীয় মুছলমানসকলৰ উপস্থিতিয়ে আজি আমাৰ ৰাজ্যখনৰ জনজীৱনৰ ওপৰত এক বিশাল অস্তিত্বৰ প্ৰশ্ন আনি দিছে। 2027 চনত আমাৰ যি লোকগণনা অনুষ্ঠিত হ'ব, ৰাজ্যৰ পৰিসংখ্যাৰ লগত জড়িত আৰু 2011ৰ সেন্সাছৰ পৰিসংখ্যাৰ লগত যদি তাক আমি যোগ কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে ৰাজ্যত পূৰ্ববংগীয় মুছলমানৰ সংখ্যা 40% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আজি আমাৰ ৰাজ্যৰ 12খন জিলাত হিন্দু সমাজ সম্পূৰ্ণৰূপে সংখ্যালঘুত পৰিণত হৈছে। আপোনালোকে জানি আচৰিত হ'ব যে এই অচিনাকি লোকসকলৰ হাতত আজিৰ দিনত অসমত 63.58 লাখ বিঘা ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে। এই প্ৰচেষ্টাৰ অংশ হিচাপে NCERTৰ 8ম শ্ৰেণীৰ পাঠ্যপুথিত আহোম সাম্ৰাজ্য আৰু মহাবীৰ লাচিতৰ বিষয়ে জনাৰ সুযোগ প্ৰদান কৰা হ'ল। লাচিতৰ 125 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি যোৰহাটৰ হোলোঙাপাৰত স্থাপন কৰা হ'ল। ৰংঘৰৰ সৌন্দৰ্য বৰ্ধনৰ বাবে লোৱা পদক্ষেপে নতুন প্ৰজন্মক অসমৰ জাতীয় সম্পদৰ প্ৰতি অধিক আকৰ্ষিত কৰি তুলিলে। আমাৰ বাপতি সাহোন বহাগৰ বিহুক আমি বিশ্ব মঞ্চলৈ লৈ গলো। চাহ বাগিচাৰ সংস্কৃতিৰ সৈতে জড়িত আমি ঝুমুৰক বিশ্ব ঐতিহ্যৰ সৈতে চিনাকি কৰাই দিলো, বিশ্বৰ নাগৰিকৰ সৈতে চিনাকি কৰাই দিলো। আমি আমাৰ ঐতিহ্য আৰু পৰিচয় ৰক্ষাৰ অংশ হিচাপে যোৱা মাহত বাগৰুম্বা নৃত্যকো আমি বিশ্ব মঞ্চলৈ আগবঢ়াই লৈ গলো। আমাৰ ৰাজ্যৰ কোনো 5 বছৰত কেতিয়াও একেলগে উচ্ছেদ অভিযান, শ্বহীদৰ সন্মান, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ, বিদেশী নাগৰিক বহিষ্কাৰৰ সূচনা, খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদান, চৰাইদেউক বিশ্ব ঐতিহ্যৰ স্বীকৃতি, লাচিতক বৰসভালৈ লৈ যোৱা আৰু বিহু ঝুমুৰ বাগৰুম্বাক বিশ্বৰ সৈতে পৰিচয় কৰাই দিয়া, অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা, এই আটাইবোৰ কাম কোনো 5 বছৰতে কেতিয়াও কৰিব পৰা হোৱা নাছিল। মাত্ৰ 5টা বছৰ ভিতৰতে অসমৰ প্ৰতিটো সম্পদ আৰু অসমৰ প্ৰতিটো পৰিচয়ক আমি বিশ্বৰ মঞ্চলৈ বৰসভালৈ আমি লৈ যাবলৈ সক্ষম হলো। যোৱা 5 বছৰত মই গৌৰৱেৰে সৈতে ক'ব পাৰো যে যোৱা 5 বছৰত আমি কাজিৰঙাৰ গড় হত্যা, গড়ৰ চোৰাং চিকাৰ আমি সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ সক্ষম হলো। আমাৰ ৰাজ্যত যোৱা 5টা বছৰত যিবিলাক কাম আমি কেতিয়াও ভাবিব পৰা নাছিলো, আজি প্ৰত্যেকটো কাম আমি এটা সফলতাৰ দিশলৈ, আমি সপোনৰ পৰা সিদ্ধিলৈ আমি ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছো। আমাৰ ৰাজ্যত কোনোৱে ভাবা নাছিল যে আমি বাঁহৰ পৰা এদিন তেল উৎপাদন কৰিম। নুমলীগড়ৰ বায়' ইথানেল উদ্যোগ কোনেও ভাবা নাছিল যে আমাৰ নামৰূপৰ সাৰ কাৰখানা যি 2 লাখ মেট্ৰিক টনৰ আছিল, সি 12 লাখ মেট্ৰিক টনলৈ উন্নত হ'ব। 10,000 কোটি টকাৰ উদ্যোগিক বিনিয়োগ হ'ব। আমাৰ ৰাজ্যৰ জনগণে কেতিয়াও কল্পনা কৰা নাছিলে যে 5টা বছৰৰ ভিতৰতে এনে কাম আজি
আজি আমি অসমীয়াই কৰিব পাৰো। মই যেতিয়া ৱৰ্ল্ড ইকনমিক ফৰামত গৈছিলো, বিশ্বৰ সেমি কণ্ডাক্টৰৰ সৈতে জড়িত উদ্যোগপতিসকলক লগ পাইছিলো। তেওঁলোকে আচৰিত হৈছিলে যে অসমৰ দৰে পিছপৰা ৰাজ্য এখনত সেমি কণ্ডাক্টৰৰ দৰে উদ্যোগ কেনেকৈ স্থাপন হ'ব পাৰে। মই তেওঁলোকক কৈছিলো যে উদ্যোগ স্থাপন হোৱাই নহয়, অহা 6 মাহৰ ভিতৰত বিশ্বৰ সেমি কণ্ডাক্টৰ চিপছ এক্সপোৰ্টৰ ক্ষেত্ৰত অসম 1 নম্বৰ ডেষ্টিনেশ্যন হ'ব, অসম 1 নম্বৰ ৰাজ্য হ'ব। ইয়াৰ লগে লগে ৰাজ্যৰ বিকাশৰ বিভিন্ন দিশত আমি ভাবিব নোৱাৰা অগ্ৰগামী যাত্ৰা আৰম্ভ কৰিলো। আমি কোনেও ভবা নাছিলো যে কেইটামান দিনৰ ভিতৰতে আমাৰ ধলা শদিয়াৰ দলং সম্পূৰ্ণ হ'ব। আমি কেতিয়াও ভবা নাছিলো যে আমাৰ বগীবিলৰ দলং সম্পূৰ্ণ হ'ব। কলিয়াবৰত আমাৰ ব্ৰহ্মপুত্ৰৰ দলঙত সংযোজন হ'ব, শৰাইঘাটৰ দলঙৰ ওপৰত সংযোজন হ'ব। মই অত্যন্ত গৌৰৱেৰে সৈতে ক'ব খোজো যে আজিৰ দিনত আমি ব্ৰহ্মপুত্ৰৰ ওপৰত নতুনকৈ 4খনকৈ দলঙৰ কাম তীব্ৰ গতিত আগুৱাই লৈ গৈছো। যোৰহাট আৰু মাজুলী সংযোগী দলং, নাৰেংগী আৰু কুৰুৱাৰ মাজত ব্ৰহ্মপুত্ৰ সংযোগী দলং, গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰৰ সংযোগী দলং, পলাশবাৰী শুৱালকুছিৰ মাজত ব্ৰহ্মপুত্ৰৰ সংযোগী দলং, ধুবুৰী আৰু গোৱালপাৰাৰ মাজত ব্ৰহ্মপুত্ৰৰ সংযোগী দলং। আমাৰ এখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ইমানবোৰ দলং হ'ব আমি কেতিয়াও কল্পনা কৰা নাছিলো। মই আপোনালোকৰ আগত নিশ্চিতভাৱে ক'ব পাৰো যে আৰু কেইটামান দিনৰ ভিতৰতেই ভাৰত চৰকাৰে নুমলীগড় আৰু বোকাখাতৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজেৰে সুৰংগৰ আকৃতিত ৰেল আৰু বাহন চলিব পৰা টানেলৰ স্বীকৃতিও প্ৰদান কৰিব, যি নেকি 20,000 কোটি টকা ব্যয়েৰে ভাৰত চৰকাৰে নিৰ্মাণ কৰিব। মই যোৱাবাৰ যেতিয়া গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি ডিব্ৰুগড়ত কৈছিলো যে আমি খুব কম দিনৰ ভিতৰতে কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিম, বহুতে হয়তো বিশ্বাস কৰিবলৈ টান পাইছিলে। আজি আমি সকলোৱে দেখা পাইছো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কলিয়াবৰলৈ আহি কাজিৰঙাৰ ওপৰত 36 কিলোমিটাৰৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিলে। 2 বছৰৰ ভিতৰত এই এলিভেটেড কৰিডৰৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব। এই এলিভেটেড কৰিডৰ নিৰ্মাণৰ ফলত ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত দূৰত্ব 1 ঘণ্টা সময় কমি যাব। অৰ্থাৎ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আমি যেতিয়া ভ্ৰমণ কৰিম, এলিভেটেড কৰিডৰৰ ওপৰেদি গ'লে যাত্ৰাৰ সময় 1 ঘণ্টা কমি যাব আৰু গুৱাহাটী আমাৰ নিচেই ওচৰত আহিব। মোৰ দুটা আৰু সপোন আছে যাক নেকি আমি ৰূপায়ণ কৰাৰ বাবে প্ৰচেষ্টা কৰিম। সেয়া হৈছে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত এক্সপ্ৰেছ কৰিডৰ আৰু শিলিগুৰি আৰু গুৱাহাটীৰ মাজত এক্সপ্ৰেছ কৰিডৰ। এই দুইটা এক্সপ্ৰেছ কৰিডৰ যদি আমি নিৰ্মাণ কৰিব পাৰো, গুৱাহাটী আৰু ডিব্ৰুগড়ৰ দূৰত্ব 4 ঘণ্টালৈকে কমি যাব। তেনে এক সপোন আগত লৈ আমি আমাৰ কাম আৰম্ভ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আমি আশা কৰিছো যে যোৰহাট আৰু ডিব্ৰুগড় নগাঁৱৰ মাজত আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। আমি আশা কৰিছো যে আমাৰ মৰাণত আমি যি এডভান্স লেণ্ডিং ফেচিলিটি অৰ্থাৎ বিমানেও প্ৰয়োজন হলে অৱতৰণ কৰিব পাৰে। যোৱা 14 ডিচেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই নিমন্ত্ৰণ কৰিছো
যে মৰাণৰ নেশ্যনেল হাইৱেত আহি বিমানেৰে এবাৰ অৱতৰণ কৰি যাবলৈ, যি নেশ্যনেল হাইৱেত এদিন গাড়ী চলিব পৰা নাছিল, এদিন স্কুটাৰ মটৰচাইকেল চলিব পৰা নাছিল, সেই নেশ্যনেল হাইৱেত এতিয়া ফ্লাইটে লেণ্ডিং কৰিব। তেনে এক পৰিৱৰ্তন আমি অসমৰ জাতীয় জীৱনলৈ লৈ আহিব খুজিছো। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ৰাজ্যত বিশ্ববিদ্যালয় নিৰ্মাণে হওক, অভিযান্ত্ৰিক প্ৰতিষ্ঠান নিৰ্মাণে হওক, মেডিকেল কলেজ নিৰ্মাণে হওক, আজি অসমে ভাৰতৰ বুকুত নতুন নতুন অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে। আজি আমাৰ ৰাজ্যই হৈছে যে আটাইতকৈ ডেন্সিটি থকা প্ৰতিখন জিলাতে মেডিকেল কলেজ নিৰ্মাণৰ সপোন দেখা, প্ৰতিখন জিলাতে বিশ্ববিদ্যালয় নিৰ্মাণৰ সপোন দেখা, প্ৰতিখন জিলাতে ইঞ্জিনিয়াৰিং কলেজ নিৰ্মাণৰ সপোন দেখা। আমাৰ ৰাজ্যই হৈছে ভাৰতৰ ভিতৰতে এখন প্ৰথম শাৰীৰ ৰাজ্য। শ্ৰদ্ধাৰ ৰাইজ, বিকাশ আৰু অস্তিত্বৰ লগতে আমি আটাইতকৈ গুৰুত্ব দিছিলো আমাৰ যুৱক সমাজৰ সপোন আৰু যুৱক সমাজৰ আশা আৰু আকাংক্ষাক আমি যাতে বাস্তৱত ৰূপায়ণ কৰিব পাৰো। অসমৰ যাতে কোনো যুৱক হতাশাৰ চিকাৰ হ'ব নালাগে, অসমৰ কোনো যুৱক দুৰ্নীতিৰ কৰাল গ্ৰাসত পৰি সন্ত্ৰাসবাদত যোগদান কৰিব নালাগে। আৰু আমাৰ চৰকাৰৰ আটাইতকৈ ডাঙৰ প্ৰচেষ্টা আছিল যে অসমৰ যুৱক সমাজৰ বাবে স্বচ্ছ নিযুক্তিৰ ব্যৱস্থা কৰা। নিৰ্বাচনৰ সময়ত মই ৰাইজক কৈছিলো যে অসমত যদি বিজেপিৰ চৰকাৰ গঠন হয়, আমি 1 লাখ যুৱকক চৰকাৰী চাকৰি দিম। কিন্তু আজি 5টা বছৰ পিছত মই গৌৰৱেৰে সৈতে ক'ব পাৰো যে আমি অকল 1 লাখ যুৱকক নিযুক্তি দিয়াই নহয়, আজি প্ৰতিগৰাকী যুৱকক আমি স্বচ্ছতাৰে নিযুক্তি দিছো। এতিয়া অসমত চৰকাৰী চাকৰিৰ বাবে টকাৰ ব্যৱসায় কৰিব নালাগে। অসমত চৰকাৰী চাকৰিৰ বাবে আমাক কাৰো পৃষ্ঠপোষকতা নালাগে। আজি আমি ৰাজ্যত 1 লাখ চাকৰিৰ কথা দি বৰ্তমানলৈকে 1,56,000 চৰকাৰী চাকৰি আমি দিবলৈ সক্ষম হৈছো। মই বিশ্বাস কৰো যে ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু কেইবা হাজাৰো যুৱক যুৱতীয়ে নতুনকৈ চৰকাৰী চাকৰি লাভ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, চৰকাৰী চাকৰিৰ লগে লগে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম এই আঁচনিৰ জৰিয়তে অসমৰ যুৱক সমাজৰ উদ্যমিতাক আমি আগুৱাই লৈ যাবলৈ প্ৰয়াস কৰিছো। অহা ফেব্ৰুৱাৰী মাহত প্ৰায় 1 লাখ যুৱকে চৰকাৰৰ পৰা উদ্যমিতাৰ বাবে 1 লাখৰ পৰা 2 লাখ আৰু 5 লাখ পৰ্যন্ত বিনা বেংকৰ জৰিয়তে প্ৰত্যক্ষভাৱে অনুদান লাভ কৰিব। অসমৰ যুৱক সমাজৰ মাজত ষ্টাৰ্টআপ বা ইনোভেশ্যন আগুৱাই লৈ যাবলৈ আমি অসমৰ বিশ্ববিদ্যালয়সমূহত ষ্টাৰ্টআপ আৰু ইনোভেশ্যন লেব প্ৰতিষ্ঠা কৰাৰ বাবেও আমি সিদ্ধান্ত লৈছো। অসমত হোৱা বিনিয়োগে সেমি কণ্ডাক্টৰেই হওক, ইউৰিয়া এমনিয়াই হওক, আমাৰ পেট্ৰকেমিকেলছত হোৱা বিনিয়োগে হওক বা থাৰ্মেল আৰু হাইড্ৰ পাৱাৰত আমি কৰা বিনিয়োগৰ ফলশ্ৰুতিতে হওক, অসমৰ যুৱক সমাজে আৰু নতুন নতুন কৰ্ম সংস্থাপনৰো সুবিধা পাব। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ অস্তিত্ব, অসমৰ বিকাশ আৰু অসমৰ যুৱক শক্তিৰ অগ্ৰগামী যাত্ৰাৰ লগত আমি আৰু এটা বিষয়ৰ ওপৰত দৃষ্টি দিছিলো। সেয়া হৈছে যিসকল সমাজৰ অগ্ৰগামী যাত্ৰাৰ লগত একেলগে খোজ কাঢ়িব পৰা নাই, যি জাতি সময়ৰ খোজত এতিয়াও পিছ পৰি আছে,
তেওঁলোকক আমি কেনেকৈ আগুৱাই লৈ যাম, সমতা আমি কেনেকৈ প্ৰতিষ্ঠা কৰিম। আমি অত্যন্ত কৃতজ্ঞতাৰে সৈতে সোঁৱৰণ কৰোঁ যে অসমৰ চাহ উদ্যোগে আমাৰ জাতিটোক এক অনন্য পৰিচয় দিছে। আজি যদি আমি বিদেশলৈ যাওঁ, আমাক অসমীয়া মানুহক চাহৰ জৰিয়তে বিশ্ববাসীয়ে চিনি পায়। কিন্তু এই চাহ শিল্পৰ লগত জড়িত আমাৰ মজদুৰ ভাই ভনীসকলৰ উন্নয়নৰ কথা আজি যোৱা ৭৫ বছৰে আমি চিন্তা কৰিবলৈ সময় পোৱা নাছিলোঁ। অসমৰ চাহ উদ্যোগে ২০০ বছৰত ভৰি দিলে। এই ঐতিহাসিক মাইলৰ খুঁটাৰ লগত সমন্বয় ৰক্ষা কৰি এইবাৰ অসমৰ ৰাজ্য চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকসকলক তেওঁলোকৰ লাইনত থকা ঘৰ আৰু মাটিৰ পট্টা দিবলৈ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তই অসমৰ ৬ লাখ চাহ বাগিচাত বাস কৰা শ্ৰমিক কৰ্মচাৰীৰ জীৱনলৈ পৰিৱৰ্তন আনি দিব। চৰকাৰী চাকৰিত ৩% সংৰক্ষণ আৰু চাহ বাগিচাৰ লাইনত ৰাস্তা, জগন্নাথ স্কিল চেণ্টাৰ, ঝুমুৰক বিশ্ব মঞ্চলৈ লৈ যোৱা এই বিভিন্ন প্ৰচেষ্টাৰ জৰিয়তে আমি অসমৰ চাহ শিল্পৰ সৈতে জড়িত আমাৰ শ্ৰমিক বন্ধুসকলক সন্মান ৰক্ষাত আমি বিনিয়োগ কৰিছিলোঁ আৰু আজি আমি নিশ্চিতভাৱে সফলতাৰ মুখ দেখিছোঁ। যোৱা মাহত চাহ জনগোষ্ঠী আৰু আদিবাসী লোকৰ বাবে আমি চৰকাৰী চাকৰিত কৰা সংৰক্ষণৰ ফলত ১,০০০তকৈও অধিক যুৱক যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। স্বাধীনতাৰ ৭৫ বছৰত কেতিয়াও আমাৰ বাগানৰ শ্ৰমিক মজদুৰসকলে এনেকৈ চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। প্ৰথমবাৰৰ বাবে চাহ বাগিচাৰ শ্ৰমিকসকলে, আমাৰ মজদুৰসকলে আমাৰ মুখ্য ধাৰাৰ লগত একেকাৰ হৈ জাতিটোক আগুৱাই লৈ যোৱাৰ বাবে সংকল্প কৰিবলৈ প্ৰেৰণা পাইছে। চাহ বাগিচাৰ আমাৰ মজদুৰসকলৰ লগতে আমি অসমৰ জনজাতীয় লোকসকলৰ বিকাশত আমি বিশেষ গুৰুত্ব দিছিলোঁ। আমাৰ বড়ো চুক্তি, কাৰ্বি চুক্তি, এই চুক্তিসমূহে আমাৰ অসমলৈ স্থায়ী শান্তি কঢ়িয়াই লৈ আহিলে। কাৰ্বি আলং, ডিমা হাছাও আৰু বড়োলেণ্ডত হোৱা অস্বাভাৱিক বিকাশে আমাৰ এই শান্তি চুক্তিৰ যথাৰ্থতাক আজি প্ৰমাণ কৰিছে। ৰাজ্যৰ জনজাতি লোকসকল, ৰাজ্যৰ অনুসূচিত জাতিৰ লোকসকল, ৰাজ্যৰ চাহ বাগিচাত বাস কৰা মজদুৰসকল আজি আমাৰ অসমৰ মুখ্য ধাৰাৰ লগত একাকাৰ হৈ যোৱাৰ বাবে সুযোগ লাভ কৰিলে। আমাৰ ৰাজ্যৰ ৬টা জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি দাবী কৰি অহা জনজাতিকৰণৰ সমস্যাটোৰো সফল সমাধানৰ পথ আমাৰ চৰকাৰে বিচাৰি উলিয়ালে। অসম চুক্তিৰ ৬ নম্বৰ দফাকো বাস্তৱত ৰূপায়ণ কৰাৰ কাম যোৱা ৫ বছৰত আমি আৰম্ভ কৰিবলৈ সক্ষম হলোঁ। শ্ৰদ্ধাৰ ৰাইজ, যোৱা ৫ বছৰত আমি কৰা এনে প্ৰচেষ্টাসমূহে আজি অসমক এখন অটল, অবিচল আৰু অগ্ৰগামী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিছে। আজি অসমৰ বৰাক উপত্যকাটো উন্নয়ন, উজনি অসম, নামনি অসম, কেন্দ্ৰীয় অসম, উত্তৰ অসম, অসমৰ প্ৰতিটো চুক আৰু প্ৰতিটো কোণতে আজি উন্নয়নৰ এক অভূতপূৰ্ব প্ৰচেষ্টা আমি দেখা পাইছোঁ। কোনেও কল্পনা কৰিব পৰা নাছিল যে অসমত ১৭খনকৈ কেঞ্চাৰ হস্পিটেল স্থাপন হ'ব। কোনেও কল্পনা কৰিব পৰা নাছিল
যে অসমত স্কিল ইউনিভাৰ্চিটি স্থাপন হ'ব কোনেও কল্পনা কৰিব পৰা নাছিল যে আমাৰ ৰাজ্যত প্ৰতিখন জিলাতে মেডিকেল কলেজ স্থাপন হ'ব আপোনালোকে জানি ভাল পাব যে ভাৰতৰ ভিতৰতে অসম এনে এখন ৰাজ্য হ'ব যিখন ৰাজ্যই কেন্সাৰৰ উন্নত চিকিৎসাৰ বাবে প্ৰটন থেৰাপি আমাৰ ৰাজ্যখনলৈ লৈ আহিব প্ৰটন থেৰাপি এইমছতো নাই ৰিমছতো নাই কোনো ৰাজহুৱা স্বাস্থ্য প্ৰতিষ্ঠানত নাই অসমে প্ৰথম ৰাজ্য হ'ব যিখন ৰাজ্যত প্ৰটন থেৰাপিৰ দৰে উন্নত কেন্সাৰ চিকিৎসা আৰম্ভ হ'ব আজি আমাৰ গুৱাহাটীৰ নতুন বিমানবন্দৰে অসমৰ এখন আধুনিক অসমৰ নতুন পৰ্যায়লৈ লৈ গ'ল সমান্তৰালভাৱে যোৰহাট ডিব্ৰুগড়ৰ বিমানবন্দৰকো সম্প্ৰসাৰণৰ বাবে এতিয়া প্ৰচেষ্টা হাতত লোৱা হৈছে আমাৰ ৰাজ্যৰ প্ৰতিখন জিলাত প্ৰতিখন মহকুমাত আজি উন্নয়নৰ নতুন দিগন্ত উন্মোচিত হোৱা আমি দেখা পাইছো যোৱা 5টা বছৰত আমাৰ চৰকাৰে লোৱা প্ৰচেষ্টাই আজি এক নিৰ্ণায়ক দিশলৈ গতি আৰম্ভ কৰিছে শ্ৰদ্ধাৰ ৰাইজ আজি গণৰাজ্য দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ মই নিশ্চিতভাৱে দুটা কথা কম কেইটামান দিন পিছতে আমাৰ ৰাজ্যৰ জনতাই 5 বছৰৰ বাবে আৰু এখন নতুন চৰকাৰৰ নিৰ্বাচন কৰিব এই সময়ত আমি জাতিটোৰ প্ৰতিজন ব্যক্তিয়ে আকৌ এবাৰ আমি নিজক চিন্তাৰ জগতখনলৈ লৈ যাব লাগিব আমি চিন্তা কৰিব লাগিব যে আমাক কোনখন অসমৰ প্ৰয়োজন যিখন অসমত আমি বোমা বিস্ফোৰণ গুলি বেইনেট লাঠি চালনা আৰু আজি সন্ত্ৰাসবাদৰ অমাৱস্যাক বিদায় দি যিখন অসম আজি শিক্ষা সংস্কৃতি আৰু ঝুমুৰ বিহু বাগৰুম্বা সেমি কণ্ডাক্টৰৰ অসম হ'ল সেইখন অসমক আমি আগুৱাই লৈ যাম নে আকৌ এবাৰ সেই অন্ধকাৰৰ কলীয়া দিনবোৰলৈ আমি উভতি যাম আমাৰ ৰাজ্যৰ জনতাই সিদ্ধান্ত ল'ব লাগিব যে আমাক এনেকুৱা এখন চৰকাৰ লাগে যি চৰকাৰে মাত্ৰ ভোটৰ বাবে বাংলাদেশৰ পৰা অহা পূৰ্ববংগীয় মুছলমান লোকসকলৰ সন্মুখত আত্মসমৰ্পণ কৰিব নে জাতিটোৰ পৰিচয় ৰাখিবলৈ জাতিটোৰ পৰিচয় আৰু জাতিটোৰ সংস্কৃতি ৰক্ষা কৰিবলৈ নিৰ্ভীকভাৱে কাম কৰি যাব আমাক কোনখন অসম লাগিব যিখন অসমত আমাৰ ভূমি আমাৰ অধিকাৰ আমাৰ সংস্কৃতি আমি সেই সকল বাংলাদেশৰ পৰা অহা লোকৰ ওচৰত গতাই দিম নে আমি লাচিত চুকাফা চিলাৰায় সতী সাধনীৰ বীৰত্ব আৰু মহত্বৰে আমি এখন নতুন অসম নিৰ্মাণৰ বাবে কাম কৰিম যিখন অসমে নিজৰ পৰিচয়ও অটুট ৰাখিব অস্তিত্বও অটুট ৰাখিব আৰু আমাৰ ৰাজ্যখনক ভাৰতবৰ্ষৰ আটাইতকৈ বিকশিত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব আমাৰ জনতাই নিশ্চিতভাৱে সেই সিদ্ধান্ত ল'ব লাগিব শ্ৰদ্ধাৰ ৰাইজ মই এটাই কথা কম আমি আমাৰ নতুন প্ৰজন্মক সুৰক্ষিত কৰিব লাগিব আমি আমাৰ জাতিটোক জীয়াই ৰাখিব লাগিব আমাৰ জাতিটোৱে সংগ্ৰাম কৰিব লাগিব জাতিটো জীয়াই থাকিব লাগিব আৰু অসমখনক আমি ভাৰতবৰ্ষৰ এখন শক্তিশালী ৰাজ্য হিচাপে আমি প্ৰতিষ্ঠা কৰিব লাগিব আমাৰ মাটি আমাৰ ভেটি আমাৰ সংস্কৃতি আমাৰ পৰিচয় আমি অসমৰ নৱ প্ৰজন্মৰ বাবে
ৰক্ষা কৰিব লাগিব আৰু সেয়েহে আমি নিশ্চিতভাৱে সিদ্ধান্ত ল'ব লাগিব কোনখন অসমৰ বাবে আমি অহা নিৰ্বাচনত ভোট দিম এখন আত্মসমৰ্পণ কৰা অসমৰ বাবে আমি নিৰ্বাচনত ভোট দিম নে এখন অটল অবিচল আৰু অগ্ৰগামী অসমৰ বাবে আমি ভোট দিম নিশ্চিতভাৱে মই অসমৰ ৰাইজক চিন্তাৰ জগতখনলৈ ঘূৰি যাবলৈ অনুৰোধ কৰিম কোনখন অসমক আমি ভোট দিম যিখন অসমত প্ৰতিটো দিনাই একোটাকৈ গড় হত্যাৰ বাতৰিয়ে আমাক আঘাত দিছিল নে সেইখন অসমৰ বাবে আমি ভোট দিম যিখন অসমত আজি আমাৰ সংস্কৃতি আৰু আমাৰ ঐতিহ্য দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰা সেইখন অসমক আমি ভোট দিম শ্ৰদ্ধাৰ ৰাইজ আমাৰ প্ৰতিজনৰে জীৱন হ'ব স্বদেশ আৰু স্বজাতিৰ বাবে অহা নিৰ্বাচনত আমি নিশ্চিতভাৱে ভোট বেংকৰ ৰাজনীতিৰ পৰিৱৰ্তে অসমৰ বিকাশক অনিৰুদ্ধ গতিৰে আগুৱাই লৈ যাবৰ বাবে আমি এখন চৰকাৰক নিৰ্বাচন কৰিব লাগিব যিখন চৰকাৰে কাৰো ওচৰত আত্মসমৰ্পণ নকৰে বন্ধ হৰতাল অন্ধকাৰ যুগৰ পৰা অসম এতিয়া বিকাশ আৰু প্ৰগতিৰ নতুন যুগত ভৰি দিলে অটল অবিচল অগ্ৰগামী অসমৰ অনিৰুদ্ধ যাত্ৰা পথত অসমবাসীয়ে একবিংশ শতিকাৰ মোগলৰ ওচৰত আকৌ এবাৰ কেতিয়াও আত্মসমৰ্পণ নকৰে আমি নিশ্চিতভাৱে এই মোগলসকলক পৰাজিত কৰিব লাগিব শ্ৰদ্ধাৰ ৰাইজ আমি আহ্বান জনাম অসমৰ পৰিচয় সুৰক্ষিত কৰাৰ বাবে অসমৰ বিকাশৰ অনিৰুদ্ধ গতিক আগুৱাই লৈ যাবৰ বাবে আমি এখন নতুন অসমৰ সপোন লৈ আমি আমাৰ ৰাজ্যৰ নিৰ্বাচনত ভাগ ল'ব লাগিব অসমবাসীয়ে বন্ধ ধৰ্ণা হৰতাল নিবিচাৰে পথ দলঙৰ আন্তঃগাঁথনি বিচাৰে অসমে আত্মসমৰ্পণৰ ৰাজনীতি নিবিচাৰে অসমে এডভান্টেজ অসম বিচাৰে ডাভোছৰ পৰা বিনিয়োগ বিচাৰে অসমৰ নতুন প্ৰজন্মই আজি বাল্য বিবাহ নিবিচাৰে অসমৰ নতুন প্ৰজন্মই আজি বহু বিবাহ নিবিচাৰে অসমৰ নতুন প্ৰজন্মই ইউনিফৰ্ম সিভিল কোড বিচাৰে আমি সেই ৰাস্তাৰে আজি আগুৱাই যাব লাগিব শ্ৰদ্ধাৰ ৰাইজ যোৱা 5টা বছৰৰ চৰকাৰৰ পৰিচালনাৰ পিছত আজি আমি আহি 5টা বছৰ সম্পূৰ্ণ কৰাৰ পথত যোৱা 5টা বছৰে জাতিটোক পুনৰ এবাৰ শক্তিশালী মেৰুদণ্ডৰে থিয় কৰাবলৈ লাচিতৰ আদৰ্শৰে আমি কাম কৰিছিলো আমি নিশ্চিত যে অসমৰ নৱ প্ৰজন্মই লাচিতৰ আদৰ্শ সন্মুখত ৰাখি চিলাৰায় আদৰ্শ সন্মুখত ৰাখি গোপীনাথ বৰদলৈৰ আদৰ্শ সন্মুখত ৰাখি এখন নতুন অসম নিৰ্মাণৰ বাবে আগবাঢ়ি যায় মই আমাৰ গণৰাজ্য দিৱসৰ পবিত্ৰ ক্ষণত পুনৰ এবাৰ ডিব্ৰুগড়ৰ এই পবিত্ৰ ভূমিৰ পৰা অসমবাসীলৈ মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছো যোৱা 5টা বছৰত আন্দোলনৰ পৰা দূৰত থাকি সন্ত্ৰাসবাদৰ পৰা দূৰত থাকি অসমৰ জনতাই মোক এনে এখন অসম পৰিচালনাৰ যি সুযোগ দিলে যাৰ কল্পনা মই মোৰ জীৱনত কেতিয়াও কৰিব পৰা নাছিলো ছাত্ৰ ৰাজনীতি যেতিয়া আৰম্ভ কৰিছিলো মই কেতিয়াও ভবা নাছিলো মই এনে এখন অসমৰ মুখ্যমন্ত্ৰী হ'ম যিখন অসমত বোমা বিস্ফোৰণ নহয় মই কেতিয়াও ভবা নাছিলো যে মই এনে এখন অসমৰ মুখ্যমন্ত্ৰী হ'ম যিখন অসমত সেমি কণ্ডাক্টৰৰ আমি সপোন দেখিব পাৰিম মই কেতিয়াও ভবা নাছিলো যে মই এনে এখন অসমৰ মুখ্যমন্ত্ৰী হ'ম যিখন অসমত ব্ৰহ্মপুত্ৰৰ মাজেদি টানেল নিৰ্মাণৰ আমি সপোন দেখিব পাৰিম মই কেতিয়াও ভবা নাছিলো যে মই এনে এখন অসমৰ মুখ্যমন্ত্ৰী হ'ম
যিখন অসমত ডেকা লৰাই এটকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাব পাৰে। মই কেতিয়াও অসমৰ এনে এখন অসমৰ মুখ্যমন্ত্ৰী হ'ম বুলি ভবা নাছিলো, যিখন অসমৰ পৰিচয় আজি সমগ্ৰ দেশতে এখন বিকশিত অগ্ৰগামী ৰাজ্যৰ পৰিচয়। শ্ৰদ্ধাৰ ৰাইজ, নেদেখা জনৰ আশীৰ্বাদ আৰু আপোনালোকৰ সহযোগিতা আৰু আপোনালোকৰ সম্পূৰ্ণ সহযোগিতা আৰু অংশীদাৰিত্বৰ বাবে আজি আমি এখন নতুন অসমৰ সপোন দেখিলো, এখন আমি বিকশিত অসমৰ সপোন দেখিলো, আমি এখন অগ্ৰগামী অসমৰ সপোন দেখিলো। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আমি যেন সদায় এইখন অসমকে আঁকোৱালি লৈ আগবাঢ়ি যাব পাৰো। কেতিয়াও যাতে বন্দুক বাৰুদ আৰু বোমা বিস্ফোৰণৰ ধোঁৱাই অসমৰ আকাশত অন্ধকাৰৰ কলীয়া ডাৱৰ আনিব যাতে নোৱাৰে। যেনেকৈ উত্তৰ পূবে সদায়ে সূৰুজৰ প্ৰভাতী কিৰণ দেশক দিয়ে, তেনেকৈ আমাৰ উত্তৰ পূব অসমে বিকাশ আৰু উন্নয়নৰ বাৰ্তাও দেশক প্ৰদান কৰক। তেনে এখন অসম সদায়ে আমাৰ বাবে হৈ থাকক, পৰমাত্মাৰ ওচৰত প্ৰাৰ্থনা কৰিম। অসম, অসমীয়া, ভাৰত আৰু ভাৰতীয়ৰ বাবে এটা উৎসৰ্গিত জীৱনৰ মাজেৰে জাতিটোক আমি আগুৱাই লৈ যাওঁ, তেনে সংকল্পৰে আমি অসমবাসীক আগবাঢ়ি যাবলৈ আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, ডিব্ৰুগড়ৰ এই পবিত্ৰ মাটিৰ পৰাই মই কবি নলিনীবালা দেৱীৰ এটা কবিতাৰ দুটি পংক্তি আপোনালোকৰ ওচৰত গাই দিব খুজিছো। মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই জনমৰ আদিম পুৱাত, মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত, মৰাৰ পিছতো যেন পাওঁহি আকৌ ঠাই চেনেহৰ শীতলী কোলাত, ভাগৰুৱা আত্মাই শেষৰ জিৰণি লৈ জিৰাবহি তোমাৰ ছায়াত, দুখীয়াৰ ভগা পজা একোখনি তীৰ্থ তাত, একোখনি পুণ্যৰ আশ্ৰম, মৰিলে পুনৰ আহি দুখীয়া দেশতে মোৰ লওঁ যেন পুনৰ জনম। শ্ৰদ্ধাৰ ৰাইজ, জীৱন আৰু মৃত্যুৰ এই বৃত্তৰ মাজতে আমি আবদ্ধ। ভগৱানক আমি বহুত কথাই সুধিব পাৰো, ভগৱানক আমি বহুত কথাই প্ৰাৰ্থনা কৰিব পাৰো, কিন্তু নিশ্চিতভাৱে সেই প্ৰাৰ্থনাৰ মাজতো এটা ডাঙৰ প্ৰাৰ্থনা ভগৱানৰ ওচৰত সদায় থাকিব। মানুহ মৰণশীল, মানুহ মৰিব লাগিব, মৰাৰ পিছতো যাতে আমেৰিকা ইংলেণ্ডত দ্বিতীয়বাৰৰ আমাৰ জন্ম নহয়, সদায় যেন মোৰ জন্ম এই জননী জন্মভূমি অসমৰ মাটিতে হয়, তাকেই প্ৰাৰ্থনা কৰি সমগ্ৰ অসমবাসী ৰাইজক পুনৰ শ্ৰদ্ধা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। মোৰ লগত সকলোৱে একেলগে ক'ব, ভাৰত মাতা কি।